जय हिंद, वंदे मातरम, सत्य जय श्री राम। मैं एक बात बोलना चाहता हूँ। जितना आसाम वासी है, आसाम में जितना संगठन है, अभी फेसबुक खोल रहा हूँ तो सारे कुछ बातें ऐसा लग रहा है को जो हमारा दिल का अंदर जो बचा हुआ है, हम लोग का दिल में जो बचा हुआ है, हम लोग का गाने का आवाज़ में जो बचा हुआ है, उसका बारे में कुछ लोग गलत टिप्पणी कर रहे हैं। तो पूरे आसाम निवासियों को मेरा विनती है, जितना भी संगठन है आसाम का, এটাও বাচিব নোৱাৰে জানে, এটাও মানুহ জানো বাচিব নোৱাৰে এই বেইমানগিলাক। আপোনালোকে বিচাৰিব ইয়াৰ ফেচবুকত যোনে যোনে মানে বেয়া কথা কৈছে, মানে যোগেন্দাৰ নামত, তাৰমানে যিমান আছে আপোনালোকে বিচাৰি আনে পুলিচক দিব। আগতে আপোনালোকে কুটিব, তাৰপিছত দিব পুলিচত। এনেকুৱা মামলা কৰিব লাগে জানে 6 মাসৰ আগত জানো সি জেলৰ পৰা ওলাব নোৱাৰে। এনেকুৱা কৰিব যিমান আসামবাসী আছে। মই আসামবাসী নহয়, মই বাঙালবাসী। তথাপি মই আজি যিমান কিছুমান ভিডিঅ' চালোঁ, মই তাৰমানে ময়ো অসমীয়া ইমান ভালকৈ ক'ব নোৱাৰোঁ। মই অসমীয়াত আগতে কেইবাৰমান গৈছিলোঁ বুলি মই অলপ অসমীয়া ক'ব পাৰোঁ। মই বিশাল দুখ লাগি আছে। মই এটা মানুহৰ গান মই 20 বছৰমান ধৰি শুনি আছোঁ, কিন্তু মানুহজন কোনে আছিল মই জানা নাছিলে। মই এতিয়াই গম পাইছোঁ সেই মানুহজন সেই ব্যক্তি আছিলে। মই কিবা এটা দুখ লাগি আছে মোৰ। মই যাৰ গানটো মই শুনি আছিলোঁ, যে মানুহজনৰ গানটো মানে 20 বছৰমান লাগি, আজি সেই মানুহজনক মই চিনি পোৱা নাছিলোঁ। মানে তাৰ গানটো মোৰ ইমান ভাল লাগি আছিলে। এতিয়া মই গম পাইছোঁ সেই মানুহজনে সি। যিমানকেইটা মানে এই কুকুৰৰ পোৱালিবিলাক আছে নহয়, এই যোগেন্দাৰ নামত কিবা বেয়া টিপ্পনী কৰি আছে, মোৰ সন্মুখত আহিলে না মই কাটি পেলাই দিম ইহঁতক। মই যদি ইহঁতক কেতিয়াবা কোনে জাগাত পাই যাওঁ, তাহলে কাটি পেলাই দিম। এনেকুৱা লাগি আছে মোৰ। তথাপি মই এতিয়া অসমত নাথাকোঁ। মই যিমান অসমবাসী আছে তেওঁলোকে মই অনুৰোধ কৰি আছোঁ, মানে সিহঁতক বিচাৰি আনে কুটাই চুটাই কৰি পুলিচক দিব, তাৰপিছত পুলিচক মাতিব।